আজি হৈছে মানুহ বিহু। এই মানুহ বিহুৰ প্ৰাকখনত মই আপোনালোকলৈ হিয়া ভৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদি আপুনি গাঁৱত বসবাস কৰে, নতুবা যদি আপুনি গাঁৱত জন্মগ্ৰহণ কৰি বিভিন্ন কৰ্মসূত্ৰে চহৰত বা নগৰত বসবাস কৰি আছে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে। মোৰ এই ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ সেই শৈশৱৰ লৰালিৰ কথা মনত পৰিব আৰু সেই শৈশৱত কৰা ধেমালি আৰু শৈশৱত ৰঙালী বিহুত গোৱা হুঁচৰি, বিহু নাম আদিবোৰলৈ আপোনাৰ নিশ্চয় মনত পৰিব। তাহানিতে এৰি থৈ অহা সেই শৈশৱৰ বন্ধু বান্ধৱবোৰক আপুনি এবাৰ মনত পেলাওকচোন। তেওঁলোক কেনে আছে, ক'ত আছে, কিদৰে আছে। যদি মোৰ এই ভিডিঅ'টি চাই ভাল পাইছে, তেন্তে আপুনি আপোনাৰ সেই শৈশৱৰ বন্ধু বান্ধৱীবোৰলৈ মোৰ ভিডিঅ'টি শ্বেয়াৰ কৰক আৰু এটা লাইক কমেণ্ট দিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ৰাখিব এনেদৰে ভিডিঅ'বোৰ পাবৰ বাবে। আহকচোন আমি শৈশৱৰ সেই এৰি থৈ অহা ধেমালিবোৰ উপভোগ কৰোঁ। তামোল পাণ হওক, পুখুৰীত মাছ হওক, ভঁৰালত ধান হওক, গোহালিত গৰু হওক, এতিয়া যেনেকৈ দিছে আগলৈ তেনেকৈ দিবলৈ শক্তি শক্তি কিবা মংগল আও হৰি আও ৰাম।
সুধিবলৈ শক্তি ভক্তি দি ক'লে নে কৃপা মংগল কৰিব লাগে জোৰা হিচাপে সুধিবলৈ শক্তি ভক্তি দি কল্যাণী কৃপা মংগল কৰিব লাগে এই প্ৰাৰ্থনা বগা ঢোকে ছোৱালী এজনী পাই যাতে আৰু গৃহস্থ